এই টয়লেট বৰ্তমান তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই কাৰণ এই টয়লেট বৰ্তমান পানীৰ তলত চাওক এয়া আৰু পূব নাওবাংগা এয়া চাওক দোকানখন কেনেদৰে আচলতে পানীৰ আধা অংশ পানীৰ তলত দোকানখন কেনেদৰে গৈছে এয়া চাওক ঘৰৰ ভিতৰত তেওঁলোকৰ পানী সোমাই গৈছে যিফালে চাব যিফালে কেমেৰা ঘূৰাব চাৰিওফালে সাগৰৰ পৰিৱেশ লাগিছে এয়া চাওক সাগৰৰ পৰিৱেশ লাগিছে ইয়াতে 3খন 4খন ঘৰ আছে চাওক 2 হাত এইখন 3 হাত আৰু এইখন 3 হাত বাকি মাত্ৰ দক্ষিণ কেন্দ্ৰগুৰি পৰিৱেশ এয়া মই দেখুৱাইছোঁ দক্ষিণ কেন্দ্ৰগুৰিৰ এই পৰিৱেশ আপোনালোকে এবাৰ চাওক ঘৰৰ পৰিৱেশ আৰু এইটো এটা ঘৰ আপোনালোকে চাওক এইফালে আন এখন ঘৰ চাওক কেনেদৰে পানীৰ তলত গৈছে এইফালে চাওক কেইখনমান ঘৰ খেৰৰ মেজি কিমান ওখকে তেওঁলোকে বনাইছিলে এয়া চাওক কিমান ওখকে খেৰৰ মেজি বনাইছে জানে যে ইয়াত এই অঞ্চলত পানীয়ে আক্ৰান্ত কৰে আৰু ওপৰৰ টিনপাত চাওক আৰু তলত চাওক কিমান পানী সোমাইছে চাওক দক্ষিণ কেন্দ্ৰগুৰি কেনেদৰে পানী সোমাইছে এয়া চাওক পানী কেনেদৰে তেওঁলোকৰ ঘৰত সোমাইছে দক্ষিণ কেন্দ্ৰগুৰি পৰিৱেশ চাওক মানুহ নাই আশ্ৰয় শিবিৰত ইয়াত চাগে তেওঁলোকে গা চা ধুই আৰু এইখন চাওক বৰ্তমান পানীৰ তলত এয়া চাওক আৰু 2 কিলোমিটাৰ আমি নাওৰে যাত্ৰা কৰাৰ পাছত ইয়াত আহিছোঁ আমাৰ সাংবাদিক দাদাসকলক কভাৰেজ কৰি আছে এয়া হৈছে বৃহত্তৰ দক্ষিণ কেন্দ্ৰগুৰি পানী চাব আহিছা ঠিক আছে 7টা গুচি গ'ল 7টা বা বচালে ৰে এইফালৰ পৰা 7টা বাইকৰ পৰা পৰি গৈছিলে এই লোকেল মানুহজনে বচাই দিলে ৰে